মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে এই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ চতুৰ্থ পাঠটি আহা আজিৰ এই অংশটিত আমি কি শিকিবলৈ পাম চাও চোৱাচোন ইয়াতে প্ৰথমে কি কৈছে মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে যোগ কৰি চাও আহা ইয়াৰ আগৰ ভিডিঅটিত আমি মুঠা আৰু কাঠিৰ সহায়ত ৰংমনৰ দোকানৰ বয়ামবোৰত কিমান মাৰ্বল আছিল যোগ কৰিছিল নহয় জানো আহা এবাৰ আকৌ আমি মুঠা আৰু কাঠিৰ সহায়ত মাৰ্বলবোৰ যোগ কৰো এইটো বয়ামে কৈছে মোৰ 115টা মাৰ্বল আছে এইটো বয়ামে কৈছে মোৰ 137টা মাৰ্বল আছে এটা বয়ামত আছে 115টা আৰু আন এটা বয়ামত আছে 137টা তাৰ পাছত চোৱা ইয়াতে কি কৈছে মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে যোগ কৰি চাও আহা এতিয়া আমি মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে ইয়াতে যোগ কৰিম চোৱাচোন তোমালোকে প্ৰথমে কিমান আছিল 115টা সেইবাবে শতকৰ ঘৰত শৰ এটা মুঠি আছে দহকৰ ঘৰত এক দহৰ আছে এটা মুঠি আৰু এককৰ ঘৰত 5ডাল কাঠি আছে আৰু আনটো বয়ামত মাৰ্বল আছিল 137টা সেইদৰে এককৰ ঘৰত 7ডাল কাঠি আছে দহকৰ ঘৰত 3 দহ আছে আৰু শতকৰ ঘৰত আছে এশৰ এটা মুঠা এতিয়া চোৱা তোমালোকে যেতিয়া আমি যোগ কৰিছো 5 আৰু 7 যোগ কৰি পাইছো কিমান 5 এ 7 এ 12 এইটো হল 12 এতিয়া 12টো যেহেতু আমি ইয়াতে এককৰ ঘৰত পালো সেইবাবে ইয়াতে এককৰ ঘৰত এনেদলে 12ডাল কাঠি ৰাখিলো তাৰ পাছত আমি কি কৰিলো এই 12ডাল কাঠিৰ যেহেতু এককৰ ঘৰত আমি অকল এককৰ সংখ্যাটোহে বহুৱাম গতিকে সেইবাবে এই 12ৰ আমি ইয়াতে বহুৱালো 2 আৰু 110 এই 110 দহকৰ ঘৰলৈ লৈ আনিলো তোমালোকে ইয়াতে চোৱাচোন এই কাঠি কেইডালৰ ইয়াতে এই 10ডাল কাঠিৰ এনেদৰে মুঠা কৰি লৈছে এয়া মুঠা আৰু এই মুঠাটো দহকৰ ঘৰলৈ লৈ আহিছে আৰু এককৰ ঘৰত এই 2 সংখ্যাটো বা অংকটো আমি লিখিছো তাৰ পাছত চোৱা দহকৰ ঘৰত কিমান হ'ব 1 3 4 আকৌ ইয়াতে আমি যেটো 4 দহ পালো 1 দহ আমি এনে ধৰণে ৰাখি থৈছিলো নহয় জানো যেহেতু এককৰ ঘৰত আমি 7 আৰু 5 যোগ কৰি 12 পাইছিলো 12ৰ আমি 2 লিখিছিলো আৰু 1 দহ আমি দহকৰ ঘৰলৈ আনিছিলো এইটো গতিকে কিমান হল 1 3 4 4 1 5 আৰু তাৰ পাছত 1 1 2 মানে 100 আৰু 100 যোগ কৰি 200 হল দহকৰ ঘৰত আমি কিমান পালো 1 দহ 3 দহ আৰু 1 দহ 5 দহ আৰু 7 আৰু 5ৰ আমি যেটা যোগ কৰিছিলো এককৰ ঘৰত আমি 2 ৰাখিছিলো গতিকে কিমান হল 200 5 দহ 2 মানে 252 বুজিব পাৰিলা নহয় আহা ইয়াৰ পাছত কি আছে চাও ইয়াতে চোৱা ইয়াতে এবাৰ কি কৈছে এইবাৰ মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰো আহা এইবাৰ আমি ইয়াতে কি কৰিম মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰিম ইয়াতে চোৱা 5 আৰু 7 5 7 হ'ব কিমান 12ৰ 2 হাতত 1 দহ ৰখিব আমি দহকৰ ঘৰত এনেদৰে কাষতে লিখি থলো 1 3 4 4 1 5 আৰু 1 1 2 এনেদৰে তোমালোকে কৰিবা আৰু তাৰ পাছত এই কাষত যে একটো লিখি থোৱা হেতু মচি দিবা তাৰ পাছত চোৱা 3 2 5 7 6 কিমান হ'ব 13 13ৰ আমি ইয়াতে 3 লিখিলো আৰু 1 আমি ইয়ালৈ লৈ আহিলো 4 3 7 7 1 8 তাৰ পাছত চোৱা এবাৰ ইয়াতে কি কৈছে অকনে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ 178 আৰু দ্বিতীয় দৰ্শনীৰ 155টা টিকট বিক্ৰী হ'ল মুঠ কিমান টিকট বিক্ৰী হ'ল তোমালোক সকলোৱে থিয়েটাৰ চাই ভাল পোৱা চাগে নহয় নে
তেনেদৰে তোমালোকৰ দৰে অকণেও থিয়েটাৰ চাই ভাল পাই বাবে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল আৰু থিয়েটাৰৰ যিদিনা অকণে থিয়েটাৰ চাব গৈছিল সেইদিনা প্ৰথম দৰ্শনীত 178টা আৰু দ্বিতীয় দৰ্শনীত 155টা টিকট বিক্ৰী হ'ল এতিয়া মুঠ কিমান টিকট বিক্ৰী হ'ল আহা আমি চাওঁ 5 8 13 13ৰ আমি কি কৰিলো 3 হাতত 1 ৰোল 5 7 12 12 1 13ৰ 3 আকৌ হাতত 1 ৰোল আমি ইয়ালৈ আনিলো 1 1 2 2 1 3 তাৰ পাছত চোৱা কি আছে ইয়াতে এবাৰ ইয়াতে চোৱা 6 8 কিমান হ'ব 6 8 14ৰ 4 তোমালোকে মনত ৰাখিবা 14ৰ 4 হাতত আমাৰ 1 ৰৈ আছে এইটো হ'ল 7 আৰু 0 0ৰ লগত আমি যিকোনো সংখ্যা যদি যোগ কৰো তেতিয়া আমি সেই সংখ্যাটো পাম 7 আৰু আমাৰ হাতত 1 ৰৈ আছিল নহয় 7 1 ইয়াতে হ'ব 8 4 2 6 তাৰ পাছত এবাৰ ইয়াতে চোৱা 7 5 12ৰ 2 হাতত 1 ৰৈছে 5 2 7 7 1 8 3 5 8 এবাৰ ইয়াতে চোৱা 3 9 হ'ল 12 12ৰ 2 হাতত 1 ৰৈছে 1 4 5 5 1 6 আৰু 6 3 হ'ল 9 এনেদৰে তোমালোকে পাৰিবা নহয় যোগবোৰ কৰিবলৈ আমাৰ এই ভিডিঅ'টি আজি ইমানতে সমাপ্ত হ'ল মই আকৌ আহি আছো তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ